আজি অলকচুৰ কমলীয়া ঠুৰি বনাই খাম বুলি ভাবিলোঁ। সেইকাৰণে মই ধুনীয়া কৰি চাফা কৰিলোঁ। এয়া চাওক, আৰু এটা এটাকৈ বাছি ধুনীয়া কৰি চাফা কৰি লৈছোঁ, ধুই একদম ক্লিন। আৰু এইটো সৰু সৰুকৈ মিহি কাটি ল'লোঁ অলপ, আৰু আলু এটা দিছোঁ ইয়াতে ধুনীয়াকৈ হৈ ল'ম। আৰু অলপ বইল কৰি ল'লোঁ। সেয়া চাওক, বইল কৰি দিলোঁ। তাৰপিছত ইয়াতে মই বিলাহী আৰু আম দি দিছোঁ। বিলাহী আমটো ওলাই মই বাৰু পিটিকা বনাই থৈ দিলোঁ, আৰু এই আলু আৰু অলকচু ঠুৰিটো পিটিকা বনাই থৈ দিলোঁ। এয়া চাওক, এইফালে তেলত মছলা দি দিলোঁ, শুকান জলকীয়া, পিঁয়াজ আৰু আদা ৰচুন এইবোৰ দিছোঁ, হালধি অলপ আৰু ৰেড চিলি অলপ আৰু গৰম মছলা, আৰু বইল কৰি থৈ দিয়া চিকেন সেইটো দি দিলোঁ, ধুনীয়া কৰি ফ্ৰাই কৰি দিলোঁ। আৰু এই যে নিমখ দিব পাহৰি গৈছিলোঁ, দি দিলোঁ। আৰু সেইটো আম আৰু বিলাহী যিটো মই পেষ্ট বনাই থৈ দিছিলোঁ সেইটো দি দিলোঁ ধুনীয়া কৰি। চাওক, এইবাৰ অৰিজিনেল অলকচু ঠুৰিটো আৰু চিকেনটোৰ লগত মিক্স কৰি দিলোঁ, আৰু অলপ পানী গৰম দি দিলোঁ। আৰু এইটো হৈছে জাব্ৰাং, এইটো দিলে তাৰমানে ইমানে মজা খায়। আৰু মই টেষ্ট কৰি চালোঁ, ৱাও, য়ামি, কি ধুনীয়া হৈছে খাবৰ কাৰণে।